Hello everyone, welcome back to my another video. So বহুত দিনৰ মূৰত তোমালোকৰ মাজত আহিলো আৰু মই ভাবিলো যে যেহেতু মানে মেট্ৰিক পৰীক্ষা আহি গল মানে বেছি দিন নাইকা ফেব্ৰুৱাৰী মাহত তোমালোকৰ মেট্ৰিকৰ এক্সাম আছে তো মই ভাবিলো যে ইম্পৰ্টেন্ট কোৱেশ্চন দি দিও কাৰণ মই মেথছৰ ইংলিছৰ ক্লাছ কৰাই থাকো মোৰ ওচৰত ক্লাছ 10 ৰ ল'ৰা ছোৱালী এগাল আছে তো মই আমাৰ টিম এটা আছে টিমে মিলি মানে তোমালোকৰ কাৰণে যিমানখিনি পাৰো মানে একদম 100% চইচ টাইপ কোৱেশ্চন মানে ধৰা এক্সপেক্ট কৰিব পাৰো যে 100% কোৱেশ্চন মানে আহিব তো তাৰ কাৰণে কি কৰিবা তোমালোকে যদি তোমালোকে 100% কোৱেশ্চন লাগে তেতিয়া হলে তোমালোকে ভিডিওটো হেকলৈ চাই থাকা কেনেকুৱাকে পাবা কি কৰিব লাগিব মই অল এক্সেট্ৰা মই এটো ভিডিও থ্ৰু ডিসকাস কৰিম ঠিক আছে আৰু এটা কথা মই যে এইখিনি তোমালোকৰ কাৰণে 100% কমন খিনি ওলাই আছো তাত ধৰা মোৰ বহুত কষ্ট হৈ আছে কাৰণ ধৰা বহুত কষ্টকে ওলাব লগা হয় এটা কমন এনেকুৱাকে দিয়া না যায় কাৰণ বহুত চিন্তা ভাবনা কৰি আকৌ বহুত কোৱেশ্চন পেপাৰ চাব লগা হয় প্ৰিভিয়াস কোৱেশ্চন পেপাৰ আকৌ টেষ্ট পেপাৰ আকৌ যিমান জি পাৰে মানে সব চাই মিলি তাৰ পিছত গৈ কব পৰা যায় হা এটো কোৱেশ্চনটো কমন আহিব পাৰে বুলি তো হেনকাকে মই বহুত কষ্ট কৰি তোমালোকৰ সন্মুখত মই আজি দাঙি ধৰিম যে কিছুমান 100% এক্সপেক্ট কৰা কোৱেশ্চন ঠিক আছে তাৰ কাৰণে মই তোমালোকক কম্পিউটাৰ স্ক্ৰিনত লৈ যাম আৰু কম্পিউটাৰ স্ক্ৰিনত তোমালোকক দেখাই দিম কিন্তু যে এটা কথা কি তোমালোকক মই কৈ দিও যদি কোনোবা নতুন আহিছা মোৰ চেনেলত যদি কোনোবা নতুন আহিছা তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সাবস্ক্ৰাইব কৰি লাইক আইকন কৰিবলৈ একদম নাপাহৰিবা যদি লাইক কৰা তেতিয়াহলে মোৰ মনটো ভাল লাগিব আৰু ভিডিও বনাব মন যাব তোমালোকে লাইক নকৰাৰ কাৰণে মই ভিডিও বনাব মন নাযায় ঠিক আছে তো লাইকও কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা তো বেছি দেৰি নকৰি বলাত মই তোমালোকক কম্পিউটাৰ স্ক্ৰিনত লৈ যাও আৰু মই তোমালোকক দেখাই দিও যে কোৰ পৰা কোৱেশ্চন কিনি আহিব ইম্পৰ্টেন্ট কোৱেশ্চন কিনি তোমালোকক দেখাই দিও সো বেছি দেৰি নকৰো ডোন্ট ওয়েস্ট টাইম এন্ড লেটস গেট স্টাৰ্টেড তোমালোকক মই এতিয়া যিমান পাৰো মানে ফাৰ্স্ট তোমালোকৰ আসামিজ এক্সাম আছে তো আসামিজৰ কাৰণে মই ৰচনা ওলাইছো কমন 100% এক্সপেক্ট কৰিব পৰা তো তোমালোকক মই দেখাই দি আছো আৰু তোমালোকক মই আগত কৈ আছো তোমালোকে কি কৰিব লাগিব কি নকৰিব লাগিব ঠিক আছে তো তোমালোকৰ মই মানে কি পিডিএফ ফাইল বনাইছো ঠিক আছে তো পিডিএফ ফাইল যদি তোমালোকে ডাইৰেক্ট পাৰচেজ কৰিব বিচাৰা মানে কোনোবা যদি কিনিব বিচাৰা তেতিয়া হল তোমালোকৰ দৰকাৰ হ'ব মোৰ কন্টাক্ট নম্বৰ ঠিক আছে আৰু কন্টাক্ট নম্বৰ যদি তোমালোকৰ প্ৰয়োজন হয় তেতিয়া হল তোমালোকে কি কৰিব পাৰা তোমালোকৰ কন্টাক্ট নম্বৰটো দি আছো মোৰ কন্টাক্ট নম্বৰত তোমালোকে WhatsApp কৰিবা WhatsApp কৰি তোমালোকে কবা কাৰ পিডিএফ লাগে বুলি ঠিক আছে মানে একদম 100% এক্সপেক্ট কৰা কোৱেশ্চন হয় আৰু পিডিএফৰ তোমাৰ এটা সাবজেক্টৰ যেনেকা অকল আসামিজৰ 200 কে লম তো তাৰ কাৰণে তোমালোকে WhatsApp কৰিলে হল তোমালোকে মই স্ক্ৰিনত দিম তোমালোকে পইচা পঠাবা পিডিএফ ফাইল মই দি দিম ঠিক আছে আৰু যি সকল ল'ৰা-ছোৱালী লখিমপুৰৰ পৰা চাই আছা আমাৰ ঘৰৰ ওচৰ পাছৰ তেতিয়া হলে ডাইৰেক্ট মোৰ লগত অফলাইনত কন্টাক্ট কৰিব পাৰা আহি যাব পাৰা তো সোয়া ইয়াত মই 100% যিখিনি এক্সপেক্ট কৰা তোমাৰ ৰচনা হয় সেইখিনি মই তোমালোকক দেখাই দি আছো ঠিক আছে তো এয়া সোয়া এইখিনি তোমালোকৰ পাবে মই অসমীয়াৰ কাৰণে ৰচনা লৈ আনিছো ঠিক আছে উইথ এনসাৰ আছে ইয়াত তোমাৰ টোটাল 8টা ৰচনা আছে আৰু এই 8টাৰ পৰা একদম 100% মিলি যাব কমন ঠিক আছে আৰু তোমালোকে ভাবি আছে যে ইমান ক্লিয়াৰ কে দেখাব পৰা নাই মই দেখুৱা নাই তো তোমালোকে WhatsAppত কন্টাক্ট কৰিবা মোক মই ডাইৰেক্ট পিডিএফ ফাইল দি দিম তোমালোকক ঠিক আছে মই ইয়াত মানে পিডিএফ ফাইল দিলে তোমালোকৰ তাত সুবিধা হ'ব চাবলৈ দেখিবলৈ কাৰণ পিডিএফ তোমালোকে দুনিয়াকে দেখিব পাৰিবা ইয়া এনেকৈ মানে পুৰা ক্লিয়াৰ কে দেখিব পাৰিবা মানে যেহেতু মই মোবাইলৰ পৰা কম্পিউটাৰ স্ক্ৰিনত দেখাই আছো এইকাৰণে ক্লিয়াৰ হোৱা নাই তো তোমালোকে কি কৰিবা যেতিয়া পিডিএফ পাৰচেজ কৰি লবা ন তেতিয়া তোমালোকে দুনিয়াকে ক্লিয়াৰকে দেখিব পাৰিবা ঠিক আছে তো ইয়াত জানাবা মই 8টা ৰাখিছো তোমালোকৰ কাৰণে ৰচনা আৰু বাকি তোমালোকৰ বাবে যিখিনি লাগে ধৰি লোৱা নেক্সট সাবজেক্ট আছে আমাৰ ইংলিশ ধৰি লোৱা মই টেষ্ট পেপাৰ আছে মোৰ লগত আৰু এই টেষ্ট পেপাৰখিনি কমন ওলাই আছো আমি ইংলিশৰ ওলাই আছো আৰু বাকি তোমাৰ মেথছৰ ওলাই আছো তাৰপিছত জেনাৰেল সায়েন্সৰ আৰু সোশ্যাল সায়েন্সৰ তো গুটেইখিনি সাবজেক্টৰ পিডিএফ পাই যাবা আৰু একদম 100% এক্সপেক্ট কৰা কোৱেশ্চন হয় যাৰ মানে লাগে মোৰ নম্বৰত তোমালোকে WhatsApp কৰিবা আৰু বহুত কষ্টকে ওলাই আছো আমাৰ টিম মিলি আমি ওলাই আছো তেতিয়া হলে মোৰ নম্বৰটো লৈ লোৱা কন্টাক্ট নম্বৰ 9101106513 9101106513 হা নোট কৰিবা আৰু WhatsApp কৰিবা কল নকৰিবা হা অনলি WhatsApp কৰিবা WhatsAppত মোক কৈ দিবা যে স্যাৰ মোক পিডিএফ লাগে মই স্ক্ৰিনত দি দিম 200 মাৰিবা আৰু মই তোমালোকক লগে লগে পিডিএফ ফাইল সেন্ড কৰি দিম ঠিক আছে
তো PDF চিডিএফ বনাই চব ৰেডি আছে তো তোমালোকে যদি বিচাৰা তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰা অ'কে দেন